হে গাইজ, কক্ৰজ জনতা পাৰ্টি, কক্ৰজ জনতা পাৰ্টি, কক্ৰজ জনতা পাৰ্টি নামটো সকলোৱে শুনিছা। তাৰমানে ভাৰতত এতিয়া কক্ৰজ জনতা পাৰ্টিৰ চৰকাৰ হ'ব পাৰে, হয়তো অধীনলৈ আহিবও পাৰে। এই কক্ৰজ জনতা পাৰ্টিৰ নামটো কিয় দিয়া? যোৱা 2-3 দিন 4 দিন মান হ'ল ভাৰতৰ সুপ্ৰিম কোৰ্টত জজ এজনক কৈছে they don't get any employment, they don't have any place in profession. Some of them become media, some of them become social media, some of them become RTI activists, some of them become another activists. চিফ জাষ্টিছ এজনে যদি এনেকুৱা কথা কয় যে ইয়ংষ্টাৰ্ছ লাইক কক্ৰজেছ, পিছত বাৰু তেখেতে ক্ষমা খুজিলে, তেখেতে ক'লে যাৰ ফেক ডিগ্ৰী আছে একচুৱেলি তেখেতসকলকহে কৈছোঁ। যদি তই ঘৰত কাম বন নকৰি ঘৰত এনে বেকাৰ ডিগ্ৰী লৈ কেনে বহি আছা, যদি তই ছ'চিয়েল মিডিয়াত এনি টাইম এক্টিভ আছা, তেতিয়াহ'লে তই দেশখন বৰবাদ কৰিছা। ভাৰতৰ ইউগাই দেশখন বৰবাদ কৰিছে। ভাৰতৰ জেনজিক কক্ৰজ বুলি কৈছে। কক্ৰজ সেই কক্ৰজ য'ত পইতা চৰাই, আমি মাতৃভাষাত পইতা চৰা বুলি কওঁ, তেল চৰা বুলিও কওঁ। সেই কক্ৰজ যিটো মাৰি দিলেও তাৰমানে কিবা কৰি নহ'লেও যাবহি, তাৰ কণাত দেখা পাবি তাক নমৰে হলকান্তে। তাৰপিছত তাক ইনষ্টাগ্ৰামত কক্ৰজ জনতা পাৰ্টি নামৰ এটা একাউণ্ট খুলিলে অভিজিত দীপক নামৰ এজন ল'ৰাই, যিটো একাউণ্ট খোলাৰ পিছতে বহুত তেজিকে ভাইৰেল হৈ গ'ল। এতিয়া সেই একাউণ্টটোত বিজেপি কংগ্ৰেছতকৈ অধিক 20 মিলিয়নতকৈ অধিক ফলোৱাৰ কৰিবলৈ সক্ষম হৈছে। যদি এই পাৰ্টিটো ভাৰতৰ অধীনলৈ আহি যায়, তেতিয়াহ'লে কংগ্ৰেছ বিজেপিৰ কি হ'ব? আহিবও পাৰে, কাৰণ যেতিয়া তামিলনাডুত 2 বছৰত এজন এক্টৰে চৰকাৰ বদলাই দিব হৈছে, নিজৰ চৰকাৰ আৰম্ভ কৰিছে, তেতিয়াহ'লে এইটো ডাঙৰ কথা নহয়। গোটেই ভাৰতৰ ইউগায়ে মিলি কক্ৰজ জনতা পাৰ্টিও খুলি দিব পাৰে, এইটো ডাঙৰ কথা নহয়। যোনটো এতিয়া কক্ৰজ জনতাৰ মেম্বাৰশ্বিপ 70 লাখতকৈ অধিক মেম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। যেতিয়া সেই 70 লাখ আহি যায়, তেতিয়াহ'লে কি হ'ব? আৰু কক্ৰজ জনতা পাৰ্টি এনেকুৱা এটা পাৰ্টি, ভাৰতৰ ইগৰ কাৰণে এটা পাৰ্টি, জেনজিৰ কাৰণে এইটো পাৰ্টি।